হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক সকলোকে আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক। আৰু বৰ্তমান আমাৰো ভাল। আৰু গোৱাৰ পৰা অহা বহুদিনেও হ'ল, ভিডিঅ' ঢালিব পৰা নাই। আৰু যোৱাকালিও মই এখন গাড়ী ল'লোঁ, যিহেতু নতুন গাড়ী আৰু গাড়ীখনৰ কোনো পূজা চূজা কৰা হোৱা নাই। সেইকাৰণে ভাবিলোঁ আমাৰ ওচৰতে থকা মা কালী মন্দিৰতে গৈ পূজাটো কৰি আহোঁগৈ গাড়ীৰ, যাতে ভালে কুশলে গাড়ীখন চলি থাকে। আৰু এয়া দেখিছে আমি ওলাইছোঁ পাণবাৰী কালী মন্দিৰ, আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। চাওকচোন কিমান সুন্দৰ লাগিছে আমাৰ গাঁৱৰ পৰিৱেশটো। আৰু এইটো হৈছে আমাৰ ৰাস্তাটো, আৰু এইখন আমাৰ সোণালী গাঁওখন। আৰু চাই থাকক ভিডিঅ'টো, বহুত ভাল লাগিব আপোনালোকৰো। আমাৰ গাঁওখন চিনাকি হ'ব পাৰিব, আমাৰ অঞ্চলটো চিনাকি হ'ব পাৰিব আপোনালোকে। আৰু আমাৰ মা কালী মন্দিৰ, পাণবাৰীত থকা মা কালী মন্দিৰো আপোনালোকে দেখা পাব মোৰ ভিডিঅ'ৰ জৰিয়ে। আৰু যদি আপোনালোকে আহিব খোজে আহিব পাৰে মা কালী মন্দিৰত। বহুত মানুহ তাত আহি থাকে পূজা চূজা কৰিবৰ কাৰণে। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। গাড়ীখন বহুত ভয়ে চলাই আছোঁ, কাৰণ বহুত দিন হ'ল গাড়ী নচলোৱা। আৰু এইফালে আমাৰ বেটীয়ে পিছফালে ভিডিঅ' কৰি গৈ আছে, বেটাও মাজত বহি আছে। আৰু এনেকৈ লাহে লাহে গৈ আছোঁ, আৰু ফাইনেলি পালোহি আৰু মন্দিৰ। আৰু গাড়ীখন ইয়াতে মন্দিৰৰ বাহিৰত ৰাখি ডিগিৰ পৰা বেগ চেগ ৰুমাল চুমাল লৈ হাতত মন্দিৰ ফালে আগবাঢ়িলোঁ। আৰু প্ৰথমে মন্দিৰৰ ভিতৰত নোসোমাই পূজাৰ কাৰণে দুখন থালি ল'লোঁ। এখন থালি মা কালীৰ নামত আৰু আনখন বিশ্বকৰ্মাৰ নামত আৰু নতুন গাড়ীখনৰ নামত। কি লাগে মই যিহেতু নাজানো, সেইকাৰণে এই দোকানীজনে আমাক কি লাগে মুখেৰে কৈ দিছে, আৰু সেইখিনি বস্তু গোটাই মেলি দিছে। মই প্ৰসাদৰ নামত ফল ল'লোঁ, আপেল আৰু আঙুৰ আৰু বাতাচা চাতাচা কিবা কিবি দি দিছে অলপ দোকানীজনে। কাৰণে এটা সিন্দুৰ আৰু এটা আল্টা, এটা কাপোৰ লৈ এইফালে মই এটা সেন্দুৰৰ পেকেটো লৈ ল'লোঁ। আৰু এইবিলাক কি লাগে দি আছে, ফুল দি আছে। আৰু এইখন গাড়ীখনত ওলমাব এডাল মালাও লৈ ল'লোঁ। আৰু এয়া দেখিছে মোৰ ফাইনেলি থালি ৰেডি হৈ আছে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ থালি, পূজাৰ থালিকেইখন। এখন মা কালীৰ নামত আৰু আনখন গাড়ীখনৰ নামত। আৰু এয়া মই থালিকেইখন লৈ ভিতৰত পূজা কৰিব গৈ আছোঁ মন্দিৰত। এয়া হৈছে আমাৰ মা কালী মন্দিৰ পাণবাৰী। আহিব আপোনালোকে, বহুত ভাল লাগে মন্দিৰটো। আৰু বহুত দূৰৰ পৰা পূজা কৰিবলৈ আহি থাকে এই মন্দিৰ ভাগত।
ধূপ জ্বলাম ধূপ জ্বলাম এটি ফেলে ফুল টুল সব ঠিক মন্দিৰৰ ভিতৰ ভাগত মাৰ পূজাৰ হোৱাৰ পাছত আহিলোঁ আমি বিশ্বকৰ্মা পূজা কৰিব, মানে গাড়ীখনৰ পূজা কৰিব। আৰু চাই থাকক আপোনালোকে পূজাৰীজনে কেনেকৈ মোৰ গাড়ীখন পূজা কৰি দিয়ে, চাওক আপোনালোকেও জানিব পাৰিব। যদি আপোনালোকে নতুন গাড়ী লৈছে, আহিব মন্দিৰত পূজা কৰিব। বহুত ধুনীয়াকৈ পূজা কৰি দিয়ে, বহুত ধুনীয়াকৈ শুদ্ধ কৰি দিয়ে গাড়ীখনো, আৰু বহুত ধুনীয়াকৈ মানে আশীৰ্বাদো দিয়ে পূজাৰীজনে। বহুত ভাল লাগিল, আজি মনটো বহুতেই ভাল লাগিছে, কাৰণ গাড়ীখন নতুন নতুন লৈ মানে ইয়াত পূজা চূজা কৰি লৈছোঁ। বহুত মনটো মুকলি লাগিছে আৰু ভাল লাগিছে। মেইন পূজা হৈ গ'ল, এতিয়া খালি গাড়ীটো শুদ্ধ কৰি গাড়ীটো পূজা কৰি দিব লাগে। খাওয়া মারি গেছিল বুঝে অলপ দূৰত দিব লাগিব, তাৰমানে গাড়ীটো পূজা হ'লে গাড়ীটো আগুৱাই দিব লাগিব না। আগতে নালাগে ইয়াতে দিম। অঁ য'তে ত'তে বহি দিয়ে, চান্স পালিয়ে বহে। পাণ তামোলটো চাকিটো জ্বলাই দিওঁ। অঁ চাকিটো দিব লাগিব। ইফালে মাৰ ফালে মুখ কৰি দিম না? অঁ নহয়, গাড়ী ফালে মুখ কৰি দি সেই পাণ কি কয় পাণ তামোলটো আগত দিব। এটা নাই আগফালে হইল ইফালে দি হাওয়া মারে আগত দিবা কল ফুলটো নালাগে নেকি
গোটে লগাইছে না ফুল চিনি ল'ব লাগিব এইটো মেচটো আকৌ ফুল কম পৰিলে ইয়াতে আছে ফুল কম পড়বে হেই বেয়া এইটো Mama,